যেতিয়ালৈকে আমাৰ অসম পুলিচৰ ওপৰত আক্ৰমণ হোৱা নাছিল বা অসম পুলিচ আৰু মিজোৰাম পুলিচৰ মাজত সংঘাত হোৱা নাছিল, অসমৰ 7জন মানুহৰ মৃত্যু হোৱা নাছিল, তেতিয়ালৈকে আমি অসম আৰু মিজোৰামৰ বৰ্তমানৰ যিখন গেট, ভাইৰেণ্টি গেট বুলি কয়, সেই গেটৰ পৰা 2.5 কিলোমিটাৰ দূৰলৈকে আমাৰ বৰ বেছি দখল নাছিল, সেই অঞ্চলটো বিবদমান হৈ আছিল। এতিয়া 3.5 কিলোমিটাৰ দূৰলৈকে 3.5 কিলোমিটাৰ দূৰলৈকে আমাৰ অঞ্চলটো সম্পূৰ্ণৰূপে বিবদমান হৈ পৰিল। তাৰ ফলস্বৰূপে যোৱা 26 তাৰিখৰ ঘটনাৰ কাৰণে এতিয়া আমি 10.5 কিলোমিটাৰ অঞ্চল অসমৰ মাটি এতিয়া বিবদমান এলেকাৰূপে পৰিগণিত হ'ল। আৰু মই আপোনালোকক ক'ব খুজিছোঁ যে যিহেতু মই তালৈ গৈছিলোঁ আৰু তাৰ সাংবাদিক, তাৰ স্থানীয় মানুহ, তাৰ MLA, তাৰ মিনিষ্টাৰ সকলোবিলাকৰে বক্তব্য শুনিছিলোঁ, তাৰ পুলিচ আৰু সেই 26 তাৰিখৰ দিনা যোৱা বিভিন্ন পুলিচৰ বক্তব্যবিলাকো মই যিহেতু সংগ্ৰহ কৰিছিলোঁ বা বক্তব্য শুনিছিলোঁ, এতিয়া মই আপোনালোকক এই কথাটো খাটাংকৈ ক'ব পাৰোঁ যে 26 জুলাইৰ ঘটনাৰ পৰৱৰ্তী সময়ত অসমৰ সাংঘাতিক লোকচান হ'ল। আগতে 9.5 কিলোমিটাৰ এলেকাত মিজোসকলৰ কিছু পৰিমাণে দখল আছিল। তাৰ ভিতৰত মই আকৌ কৈছোঁ 7 কিলোমিটাৰ যোগ 1 কিলোমিটাৰ 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে মিজোৰ দখললৈ গৈছিল। এতিয়া 8 কিলোমিটাৰ নহয়, এতিয়া 11.5 কিলোমিটাৰ 10.5 কিলোমিটাৰ এতিয়া মিজোৰ দখললৈ গুচি গ'ল বা বিবদমান এলেকা হিচাপে পৰিগণিত হ'ল। এতিয়া মই আপোনালোকক কিছুমান কথা ক'ব নোৱাৰোঁ 26 তাৰিখৰ ঘটনা সন্দৰ্ভত, কাৰণ এই মুহূৰ্তত আমি কিছুমান কথাটো কোৱাটো উচিত নহ'ব। কিন্তু মই ভাবোঁ যে অসম চৰকাৰে নিৰপেক্ষভাৱে 26 তাৰিখৰ ঘটনাটোৰ এটা তদন্ত কৰা উচিত। আৰু মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে NIAৰ জৰিয়তে বা CBIৰ জৰিয়তে, যিহেতু অস্ত্ৰ শস্ত্ৰৰ কথা জড়িত হৈ আছে, গতিকে মই NIA বুলি কৈছোঁ। NIAটো চবৰ ওপৰত বৰ্মতা দেখুৱায়, আমাকো ধৰি জেলত দিয়ে। গতিকে ইমান ডাঙৰ ঘটনা ঘটিলে, য'ত মৰ্টাৰ আক্ৰমণ হৈছে বুলি কৈছে, য'ত LMG ব্যৱহাৰ কৰিছে বুলি কৈছে, তো সেই আক্ৰমণ হোৱা ঘটনাটোক লৈ NIA আচলতে এটা তদন্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ সেইটো হ'ল যে যোৱা 26 তাৰিখৰ পাছৰ পৰা এই যে ভাইৰেণ্টি গেটৰ ওচৰে পাজৰে CRPFৰ দখল ইতিমধ্যে CRPFৰ দখললৈ অসমৰ মাটিবিলাক বা সেইখিনিতো গোটেইখিনি অসমৰে মাটি, সেই দখললৈ গুচি গ'ল। আপোনালোকে দেখিবলৈ পাব যে অসমৰ ফালে এতিয়া 7টা CRPF কেম্প বহোৱা হ'ল। সেইকেইটা হ'ল 147 নম্বৰ বেটেলিয়ানৰ এটা কেম্প, 119 নম্বৰ বেটেলিয়ানৰ 2টা কেম্প, অকল 10 নম্বৰ বেটেলিয়ানৰ এটা কোম্পানী, 156 নম্বৰ বেটেলিয়ানৰ এটা কোম্পানী, 219 নম্বৰ বেটেলিয়ানৰ এটা কোম্পানী আৰু অকল 28 নম্বৰ বেটেলিয়ানৰ CRPFৰ এটা কোম্পানী, মুঠ 7টা কোম্পানী অসমৰ মাটিত অসমৰ ফালে 7টা কোম্পানী বহিলে। আৰু ভাইৰেণ্টি গেটৰ সিফালে, ভাইৰেণ্টি গেট নহয়, অটো ষ্টেণ্ড, অৰ্থাৎ য'ত ঘটনাটো সংঘটিত হৈছিলে তাৰ মিজোৰামৰ ছাইডে, সেইটো অসমৰ মাটিয়ে দেই, সেই মাটিটোত মাত্ৰ 3টা কেম্প, 140 নম্বৰ CRPF বেটেলিয়ানৰ এটা কোম্পানী আৰু 225 নম্বৰ CRPF বেটেলিয়ানৰ 2টা কোম্পানী, সৰ্বমুঠ 3টা কোম্পানী বৰ্তমান মিজোৰামৰ দখলত থকা, অথচ অসমৰ মাটিত সেই কেম্পটো বহিছে। আৰু বাকী 7টা CRPFৰ কেম্পে অসমৰ দখলত থকা অসমৰ মাটিত বহিছে। অৰ্থাৎ 7টা CRPFৰ কেম্প অসমৰ মাটিত বহাৰ লগে লগে সেই মাটিখিনিৰ ওপৰত অসমৰ পুলিচৰ বা অসমৰ প্ৰশাসনৰ আগৰ যিটো কৰ্তৃত্ব আছিলে, সেই কৰ্তৃত্ব নাইকিয়া হৈ গ'ল আৰু সেই অঞ্চলটো বিবদমান অঞ্চল হিচাপে পৰিগণিত হ'ল। তাৰ ফলস্বৰূপে লোকচান হ'ল কাৰ? তাৰ ফলস্বৰূপে লোকচান হ'ল অসমৰ।
তাৰ ফলস্বৰূপে লাভ হ'ল কাৰ? তাৰ ফলস্বৰূপে লাভ হ'ল মিজোৰামৰ। মই আপোনালোকক জনাব খুজিছোঁ যে মিজোৰামে যে এই যে 10.5 কিলোমিটাৰ মাটি অসমৰ পিনে দখল কৰি কৰি আহি আছে, ভাইৰেণ্টি গেটলৈকে 7 কিলোমিটাৰ, ভাইৰেণ্টি গেটৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈকে মিজোৰামৰ অকুপেশ্যন, মিজোসকলৰ বসবাস, গতিকে 8 কিলোমিটাৰ, এই 8 কিলোমিটাৰ সম্পূৰ্ণৰূপে দখল, আৰু তাৰ পৰৱৰ্তী সময়ত অসমৰ মাটি লাহে লাহে দখল কৰি আহি আছে। এই গোটেই মাটি দখলৰ ক্ষেত্ৰত তেওঁলোকৰ ষ্ট্ৰেটেজি কি জানেনে? তেওঁলোকৰ ষ্ট্ৰেটেজি হ'ল যে প্ৰথমতে তেওঁলোকে মিজো পুলিচৰ এটা কেম্প বহুৱায় আগফালে। সেই কেম্পটো যেতিয়া আনডিছপিউটেড হৈ যায়, প্ৰথমতেতো অসমে হুলস্থুল কৰে যে কেম্প বহুৱাইছে, তাৰ এবছৰৰ পিছত, তাৰ 2 বছৰৰ পাছত সেইটো আনডিছপিউটেড হৈ যায়। সেই কেম্প পৰ্যন্ত মিজোৰামৰ মানুহক আনি বসতি কৰাই দিয়ে। তাৰপিছত সেই কেম্পটো আকৌ অসমৰ পিনে আগবাঢ়ি দিয়ে, আন এটা কেম্প। সেই কেম্পটো লাহেকৈ উঠাই দিয়ে, তাত মিজো মানুহৰ বসতি স্থাপন হৈ যায়। এইটোৱে হ'ল মিজোসকলে অসমৰ মাটি দখল কৰাৰ মূল ষ্ট্ৰেটেজি। এতিয়া মিজোসকলে এনেকৈ অসমৰ মাটি কিয় দখল কৰিছে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। বহু মানুহে হয়তো এইটো ঔৎসুক্য থাকিব, বা যিবিলাক ফিল্ডলৈ যোৱা নাই সেই কথাটো বুজি নুঠিব, আৰু মই এই কথাটো বুজি উঠাৰ চেষ্টা সীমান্ত অঞ্চলৰ সংঘাত চলি আছে, ছেক্টৰ ডি বুলি কোৱা হয়। তাৰপাছত তাৰ কাষৰ যিটো দুটা অঞ্চল, নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট, এইটো দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট, তাৰপিছত নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰেংমা ৰিজাৰ্ভ ফৰেষ্ট, এই দুইটা অঞ্চলত ABCC, এই 3টা ছেক্টৰ, ABC, এই 3টা ছেক্টৰ, এই গোটেই দৈয়াং ৰিজাৰ্ভ ফৰেষ্ট, ৰেংমা ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট, এই 3টা অঞ্চলত অসম আৰু নাগালেণ্ডৰ সীমান্ত অঞ্চলৰ সংঘাত যেতিয়া ঘটি আছিলে, সেই সময়খিনিত আমি ওচৰৰ পৰা দেখিবলৈ পাইছিলোঁ যে নাগালেণ্ডেও এনেকৈ অসমৰ মাটি ক্ৰমান্বয়ে গ্ৰাস কৰি আনি আছিলে। তাৰপাছত শদিয়াত অসমৰ মাটি অৰুণাচলে দখল কৰা, বা লখিমপুৰত অসমৰ মাটি অৰুণাচলে দখল কৰা, এই গোটেই কাহিনীবিলাকো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খুব ওচৰৰ পৰা দেখিছিলোঁ। কাৰণ সেই সীমান্ত অঞ্চলবিলাকত আমাৰ যথেষ্ট সংগঠন আছিলে। আৰু তাৰপাছত মেঘালয়ে অসমৰ মাটি দখল কৰাৰ প্ৰশ্নবিলাকতো আমি দেখিছিলোঁ যে একেই ঘটনাবিলাকৰ পুনৰাবৃত্তি ঘটিছিলে। যিহেতু এইবিলাক ক্ষেত্ৰত মোৰ নিজৰ আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যথেষ্ট অভিজ্ঞতা আছিল, সেইকাৰণে মই কৌতূহলবশতঃ এই ঘটনাবিলাক কিয় ঘটে তাৰ ওপৰত যথেষ্ট পঢ়া শুনা কৰিছিলোঁ, তাৰ ওপৰত গৱেষণা কৰিছিলোঁ, আৰু সেই কথাবিলাক বুজিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। সেই কথাবিলাক বুজিবৰ কাৰণে যেতিয়া চেষ্টা কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে কিয় আমাৰ পাহাৰীয়া ৰাজ্যকেইখনে আমাৰ অসমৰ মাটি দখল কৰে। তেতিয়া মই বুজি উঠিছিলোঁ যে এইটো এটা ঐতিহাসিক ঘটনা, এইটো এটা অত্যন্ত বাস্তৱিক ঘটনা, আৰু এই ঘটনাটো ঘটাটো অত্যন্ত স্বাভাৱিক এটা ঘটনা। কেলৈ এই ঘটনাটো স্বাভাৱিক? আপোনালোকে সকলোৱে জানে যে আমাৰ কাষৰীয়া এইকেইখন ৰাজ্য জনজাতি ৰাজ্য। ইমান দিন ধৰি তেওঁলোকৰ কেৰেক্টাৰ বা তেওঁলোকৰ চৰিত্ৰ আছিলে জনজাতীয় চৰিত্ৰ, কিন্তু বিভিন্ন কাৰণত তেওঁলোকে ইতিমধ্যে জনজাতীয় চৰিত্ৰৰ পৰা যথেষ্ট পৰিমাণে ঊৰ্ধত উঠিছে। লাহে লাহে ক্ৰমাগতভাৱে দিন যোৱাৰ লগে লগে তেওঁলোকৰ হাতলৈ টকা পইচা আহিছে, তেওঁলোকৰ হাতলৈ পুঁজিও আহিছে, আৰু তেওঁলোকৰ চৰিত্ৰটো, সেই মানুহবিলাকৰ উঠি অহা চামটোৰ, উদীয়মান শ্ৰেণীটোৰ চৰিত্ৰটো ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে। আৰু যেতিয়া শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীত পৰিণত হৈছে, তেওঁলোকৰ কাৰণে পাহাৰৰ টিঙনাটোত, একদম থিয় পাহাৰৰ ওপৰত সদায় বসবাস কৰাটো তেওঁলোকৰ কাৰণে এতিয়া আৰু সম্ভৱ হৈ থকা নাই। কাৰণ তেওঁলোকক এতিয়া সমতল ভূমি লাগে, তেওঁলোকক উৎপাদন কৰা ঠাই লাগে, তেওঁলোকক অধিক উপাৰ্জন কৰাৰ ঠাই লাগে। এই সামাজিক ৰাজনৈতিক কথাটো বুজি নোলোৱাকৈ
আমি অসম নাগালেণ্ডৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। আমি অসম মিজোৰামৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। আমি অসম অৰুণাচল বা অসম মেঘালয়ৰ সীমা সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ। সেইকাৰণে মই অসমৰ প্ৰত্যেকজন ব্যক্তিক, সচেতন মানুহবিলাকক, অসমৰ সাংবাদিক সমাজক, অসমৰ প্ৰশাসনক আৰু অসম চৰকাৰক, বিশেষকৈ পলিচি মেকাৰবিলাকক মই অনুৰোধ জনাইছোঁ যে এই আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাটোৰ প্ৰশ্নটো যদি আপোনালোকে বুজি উঠিবলৈ হয়, আমি সকলোৱে এই 3খন বা 4খন ৰাজ্যৰ আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ যি ডেভেলপমেণ্ট, তেওঁলোকৰ মানুহৰ যি শ্ৰেণী চৰিত্ৰৰ বিকাশ, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ বিকাশ আৰু মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ, এই প্ৰশ্নটো তেওঁলোকে সঠিকভাৱে বুজি উঠিব লাগিব। যিহেতু এই জনজাতি ৰাজ্যবিলাকত ইতিমধ্যে মধ্যবিত্ত শ্ৰেণীৰ বিকাশ ঘটিছে, মই আকৌ এবাৰ কৈছোঁ, তেওঁলোকে পাহাৰৰ টিঙনা, য'ত খেতি বাতি কৰিবলৈ যথেষ্ট কষ্ট বা উৎপাদন যথেষ্ট পৰিমাণে নহয়, সেই অঞ্চলবিলাকত থকাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। তেওঁলোকে সম্প্ৰসাৰণ বা এগ্ৰেছনৰ পিনে যোৱাটো তেওঁলোকৰ কাৰণে অৱধাৰিত হৈ পৰিছে। তেওঁলোকে বহলিবলৈ স্বাভাৱিক ধৰণে তেওঁলোকে বহলিবলৈ বাধ্য হৈছে, আৰু সেই বহলিবলৈ বাধ্য হোৱাৰ পৰিণতিত অসমৰ মাটিবিলাক আমাৰ হাতৰ পৰা গৈ তেওঁলোকৰ দখললৈ গুচি গৈছে। এতিয়া এই সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰশ্নটো সঠিকভাৱে উপলব্ধি নকৰাকৈ আমি অসম মিজোৰামৰ সীমান্ত সমস্যাটো সমাধান কৰাটো সম্ভৱ নহয়। তাতকৈ সম্ভৱ নহয় মিজোৰামৰ লগত নাগালেণ্ড আৰু মিজোৰাম, বাকী দুখন ৰাজ্যৰ কথা মই নকওঁৱেই, বাকী দুখন ৰাজ্যত ইমান বেছি বিদ্ৰোহাত্মক কাৰ্যকলাপ নাই, কিন্তু নাগালেণ্ড আৰু মিজোৰামৰ এই সমস্যাটো সমাধানৰ লগত কিন্তু সম্পূৰ্ণৰূপে তেওঁলোকৰ বিদ্ৰোহী চৰিত্ৰৰ এটা সম্পৰ্ক আছে। সেইকাৰণে মই আপোনালোকক এই যিটো প্ৰেছ ৰিলিজ দিছোঁ, ইয়াত আপোনালোকে দেখিবলৈ পাব ৰাইজৰ দলৰ সংবাদমেল অসম মিজোৰাম সংঘাতৰ দিনপঞ্জী। মই গোটেই ঘটনাটোৰ এটা ঐতিহাসিক বিৱৰণ আপোনালোকৰ হাতত তুলি দিছোঁ। 1875 চনৰ পৰা কেনেকৈ এই ঘটনাবিলাক সংঘটিত হৈছে, মিজোৰামৰ বিদ্ৰোহ, মিজোৰামত হোৱা দুৰ্ভিক্ষ বা মৌতাম, মিজোৰামৰ স্বাধিকাৰ সংগ্ৰাম, 1972 চনত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা, 1986 চনত ৰাজ্য হিচাপে ঘোষণা আৰু 1987 চনৰ পৰা ৰাজ্যৰূপে গণ্য কৰা হোৱা, আৰু তাৰ পৰৱৰ্তী সময়তো মিজোৰামৰ মানুহবিলাকৰ যি বিদ্ৰোহী আৰু স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ প্ৰতি তেওঁলোকৰ যিটো একাগ্ৰতা, সেই গোটেই প্ৰশ্নবিলাক মই এটা এটাকৈ আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। আৰু সেই তুলি ধৰি কিয় এই সমস্যাটো অত্যন্ত জটিল এটা সমস্যা, সেই জটিল সমস্যাটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি কথা কোৱাটো যিহেতু এখন প্ৰেছ মিটত সম্ভৱ নহয়, সেইকাৰণে মই প্ৰেছ ৰিলিজ ৰূপে আপোনালোকৰ সন্মুখত এই গোটেই কথাবিলাক তুলি ধৰিছোঁ। আৰু মই আশা কৰিছোঁ যদি কোনোবা জিজ্ঞাসা থকা কোনোবা সাংবাদিক ইয়াত আছে, যদি গোটেই বস্তুটো বুজিবৰ কাৰণে চেষ্টা কৰা যদি কোনোবা সংবাদকৰ্মী আছে, আপোনালোকে কথাখিনি পঢ়ি ল'ব, বুজি ল'ব আৰু সমস্যাটো সমাধান কৰিবৰ কাৰণে তেনেকৈ অসম চৰকাৰক আপোনালোকে পৰামৰ্শ দিব। এতিয়া আমাৰ স্থিতি সম্পৰ্কে আপোনালোকক শেষত ক'ব খুজিছোঁ। এই সমস্যাটোৰ সমাধান কেনেকৈ হ'ব পাৰে আৰু এই সমস্যাটোৰ আমাৰ স্থিতিটো কি। আমাৰ স্থিতিৰ ক্ষেত্ৰত আমি কেইটামান কথা কৈছোঁ। 1 নম্বৰ, 26 জুলাইত অসম আৰু মিজোৰামৰ যি সংঘাত হ'ল, যাৰ ফলস্বৰূপে অসমৰ 7জন মানুহে মৃত্যুবৰণ কৰিলে আৰু বহু মানুহ আঘাতপ্ৰাপ্ত হ'ল, সেই ইমান ডাঙৰ ঘটনাটো ঘটাৰ পাছতো, অৰ্থাৎ মিজোৰামে ইমান ডাঙৰ এটা আক্ৰমণ কৰাৰ পাছতো অসম চৰকাৰে অন্য ৰাজ্যবিলাকৰ সহানুভূতি আদায় কৰাত ব্যৰ্থ হ'ল। বৰং এই গোটেই ঘটনাবিলাকত সৰ্বভাৰতীয় পৰ্যায়ত বা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যায়ত মিজোৰামৰ প্ৰতিহে অন্য ৰাজ্যবিলাকৰ সমৰ্থন দেখা গ'ল। গতিকে মই আপোনালোকক ক'ব খুজিছোঁ, এইটো হ'ল চৰকাৰৰ ব্যৰ্থতা, যে অসম চৰকাৰে ইমান ডাঙৰ ঘটনা ঘটাৰ পাছতো
মিজোৰামৰ ইমান ডাঙৰ আক্ৰমণৰ পাছতো তাক সেই ঘটনাটোক কেপিটেলাইজ কৰিব নোৱাৰিলে, অৰ্থাৎ সেই ঘটনাটোক লৈ অসমৰ পক্ষত এটা জনমত সৃষ্টি কৰিব নোৱাৰিলে, বৰং সৰ্বভাৰতীয় পৰ্যায়ত বা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যায়ত মিজোৰামৰ পক্ষতহে জনসমৰ্থন গঢ়ি উঠা দেখা গ'ল। গতিকে অসম চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আনহাতে নেডাৰ আহ্বায়ক হিচাপে আপোনালোকে সকলোৱে জানে যে নেডা আছিলে, আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰীজন নেডাৰ আহ্বায়ক আছিলে, আপোনালোকে সকলোৱে জানে যে অসমৰ সংবাদ মাধ্যমে তেওঁক এজন অত্যন্ত দক্ষ মুখ্যমন্ত্ৰী বুলি কয়। কিন্তু ইমান এজন দক্ষ মুখ্যমন্ত্ৰী থাকোঁতে, উত্তৰ পূৰ্বাঞ্চলৰ লিডাৰজন থাকোঁতে এই ঘটনাটোত ইমান ডাঙৰ আক্ৰমণ এটা অসমৰ ওপৰত হ'ল, সেই ঘটনাটোত লোকচান কিন্তু আমি অসমেহে খাবলগীয়া হ'ল। 2, কেন্দ্ৰীয় চৰকাৰে এই গোটেই ঘটনাটোত সময়োচিত হস্তক্ষেপ কৰিব যে লাগে, সেই কাম কৰোৱাত আমি অসম চৰকাৰ ব্যৰ্থ হ'লোঁ। অসম চৰকাৰে ইমান কেন্দ্ৰৰ প্ৰতি নতজানক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইটো কৈয়ে দিলে যে নলবাৰী পৰ্যন্ত যদি অসমৰ মাটি মোক কেন্দ্ৰীয় চৰকাৰে দিবলৈ কয়, তেতিয়াহ'লে সেই পৰ্যন্ত মাটি মই দি দিবলৈ প্ৰস্তুত, গুৱাহাটীৰ মাটিও বোলে দি দিবলৈ প্ৰস্তুত। মুখ্যমন্ত্ৰীয়ে ক'লে যে মাটিটো কেন্দ্ৰীয় চৰকাৰৰ হয়, এনেকৈ ক'লে। এইবিলাক কৈতো সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিলেই। ইমান আত্মসমৰ্পণ কৰাৰ পাছতো, কেন্দ্ৰৰ ওচৰত নতজানো বা আঁঠুলোৱাৰ পাছতো অসমৰ পক্ষত এই ঘটনাত কেন্দ্ৰৰ হস্তক্ষেপ আমি দেখা নাপালোঁ। বৰং যেতিয়া কেন্দ্ৰই হস্তক্ষেপ কৰিলে, অৰ্থাৎ CRPF পঠিয়ালে, তেতিয়া অসমৰ মাটিতহে CRPFৰ কেম্প বহোৱা হ'ল, 7টাকৈ কেম্প। আৰু অসমৰ মাটিত যিটো অটো ষ্টেণ্ড য'ত ঘটনাটো ঘটিছিলে, তাৰ সিফালে অসমৰ মাটিতে ভাইৰেণ্টি গেটৰ ভিতৰৰ ফালেই আমাৰ পিনেই অকল 3টা কেম্পহে কেৱল মিজোৰামৰ ফালে বহোৱা হ'ল। তাৰ ফলাফলটো কি মই অলপ আগতে ক'লোঁ। তাৰ ফলাফলটো হ'ল যে অসমৰ এই যে ভাইৰেণ্টি গেটৰ পৰা এই 3.5 কিলোমিটাৰ যি মাটি আছিলে আমাৰ লাইলাপুৰ পুলিচ আউটপোষ্টলৈকে, সেই মাটিখিনিও এতিয়া বিবদমান মাটি হিচাপে পৰিগণিত হ'ল। লোকচানটো আমি খালোঁ। তাৰপিছত সীমান্ত অঞ্চলত বাংলাদেশীৰ আগ্ৰাসন হৈছে বুলি মিজোৰামে যিটো নেৰেটিভ বা বাগধাৰাৰ সৃষ্টি কৰিছিলে, সেই বাগধাৰাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত, সেই বাগধাৰাৰ বিৰুদ্ধে আমাৰ নিজস্ব কথাবিলাক কোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। আনকি বহু অসমীয়া মানুহো মিজোৰামৰ দ্বাৰা ইনফ্লুৱেঞ্চ হ'ল, প্ৰভাৱিত হ'ল। কি বুলি যে হয় নেকি আচলতে অসমত বাংলাদেশী মানুহে গৈ সেই অঞ্চলত মাটি দখল কৰাৰ কাৰণেহে এইটো কাজিয়া হৈছে নেকি বুলি বহুত অসমীয়া মানুহেও আমি সামাজিক মাধ্যমত প্ৰচাৰ কৰা দেখিবলৈ পালোঁ, নজনাৰ কাৰণে। অথচ মই আপোনালোকক জনাব খোজোঁ যে এই অঞ্চলটোত লাইলাপুৰ পুলিচ আউট ষ্টেচন যলৈকে আমি গৈছিলোঁ, তাৰ পৰা মিজোৰাম সীমান্তলৈকে, অৰ্থাৎ ভাইৰেণ্টি গেটলৈকে সেই অঞ্চলত কোন কোন মানুহ বসবাস কৰে জানেনে? সেই অঞ্চলত বসবাস কৰে, একেবাৰে মিজোৰামৰ ওচৰত বসবাস কৰে বৰ্মনসকল। আমাৰ উত্তৰ NC হিলছত বা আপোনাৰ আমাৰ ডিমা হাছাও পাৰ্বত্য জিলাত যিবিলাক মানুহ আমি ডিমাচা বুলি কওঁ, সেই মানুহবিলাকক কাছাৰত বৰ্মন বুলি কয়। সেই বৰ্মন মানুহবিলাক একেবাৰে সীমান্ত অঞ্চলত বসবাস কৰে, একেবাৰে মিজোৰামৰ লগত লাগি থকা অঞ্চলটোত। সেই অঞ্চলটোত অসমীয়া মিজো বসবাস কৰে, অসমীয়া মিজো। সেই অঞ্চলটোত বেংগলী হিন্দু বসবাস কৰে, ৰাইসকল। বেংগলী হিন্দু দাসসকল, দাস উপাধিৰ মানুহবিলাক বসবাস কৰে, আৰু মুছলমানসকল বসবাস কৰে। কিন্তু সেই মুছলমান মিয়া মুছলমান নহয়। আপোনালোকে নিশ্চয় এই কথাটো জানে যে বৰাকৰ মুছলমানসকল অসমৰ খিলঞ্জীয়া মুছলমান। বহুতে নাজানে কাৰণে মিয়া মানুহ বুলি ভাবে, বহুতে বাংলাদেশী বুলি সেইকাৰণে প্ৰচাৰ কৰিব খোজে। বহুতে সেইকাৰণে অসমৰ বৰাকৰ বিষয়ে যিহেতু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহবিলাক ভালকৈ অৱগত নহয়, ভালকৈ যোৱাও নাই, চোৱাগেও নাই, অৱগতও নহয়, পঢ়া শুনাও নকৰে।
গতিকে কথাবিলাক ক্লিয়াৰ নহয় কাৰণে ভাবে যে সেই অঞ্চলবিলাক বাংলাদেশী সঁচাকৈ দখলত আছে নেকি। সেই অঞ্চলবিলাক কোনো বাংলাদেশীৰ দখলত নাই। সেই অঞ্চলত আমাৰ ডিমাচা অৰ্থাৎ বৰ্মনসকল, সেই অঞ্চলত আমাৰ অসমীয়া মিজুসকল, সেই অঞ্চলত আমাৰ বেংগলীসকলৰ যিটো মানে SC সকল, অনুসূচিত জাতি, বেংগলীৰ অনুসূচিত জাতিৰ মানুহবিলাক, বেংগলীৰ বাকী বেংগলী মানুহবিলাক, বেংগলী হিন্দু মানুহ আৰু পুৰণি মুছলমান বা কাছাৰৰ পুৰণি যিবিলাক খিলঞ্জীয়া মুছলমান মানুহ তেওঁলোক বসবাস কৰে। বৰভূঞা, মাজাৰ ভূঞা, এই যে উপাধিবিলাক, সেইবিলাক অসমৰ বৰভূঞা, মাজাৰ ভূঞা, লস্কৰ এনেকুৱা উপাধিৰ মানুহবিলাক বসবাস কৰে, অসমৰ খিলঞ্জীয়া মুছলমান মানুহ। সেইটোৱে কৈ আছোঁ মই। মিজু ছাত্ৰ সন্থা আৰু মিজু ইউথ মিজু কিবা আছিলে অৰ্গেনাইজেশ্যন, যিটো তেওঁলোকে যিটো অভিযোগ কৰে সেইটো যে মিছা, ভুৱা আৰু সেইটো যে এটা প্ৰপোগাণ্ডা মাত্ৰ, অপপ্ৰচাৰ মাত্ৰ, সেই কথাটো মই আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। এতিয়া মই আপোনালোকক তাৰ পাছত ক'লোঁ যে আমাৰ স্থিতিটো হ'ল যে তাত যি মধ্যবিত্ত শ্ৰেণীৰ বিকাশ ঘটিছে সীমান্ত অঞ্চলবিলাকত বা এই জনজাতি ৰাজ্যবিলাকত, 4খন ৰাজ্য, এখন হ'ল মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মেঘালয়। সেই অঞ্চলবিলাকত যি নতুন শ্ৰেণীৰ উদ্ভৱ ঘটিছে, অৰ্থনৈতিক বিকাশ হৈছে, পাহাৰীয়া মাটিত সন্তুষ্ট হ'ব নোৱাৰা পৰিৱেশ হৈছে তেওঁলোকৰ কাৰণে, সমতল ভূমি তেওঁলোকৰ কাৰণে প্ৰয়োজন হৈ পৰিছে আৰু তাৰ ফলস্বৰূপে তেওঁলোক আগ্ৰাসী হৈ উঠিছে, এগ্ৰেছিভ হৈ উঠিছে। সেই ঘটনাটো বুজি নোথোৱাকৈ কেতিয়াও এই সমস্যাটোৰ প্ৰকৃত মীমাংসা কৰাটো সম্ভৱপৰ নহয়। এতিয়া আমি কি কৰিব লাগিব সেই কথাখিনি কৈয়ে মই শেষ কৰিম। আমি এই সমস্যাটো, অসম আৰু মিজোৰামৰ সমস্যাটোৰ সমাধান কৰিবলৈ কি কৰিব লাগিব? মই ভাবোঁ 4টামান কাম কৰিব লাগিব। 1 নম্বৰ কামটো কৰিব লাগিব যে আমি সীমান্ত অঞ্চলবিলাক চলাবৰ কাৰণে আমি আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰিব লাগিব। মই সেইকাৰণে অসম বিধানসভাক অনুৰোধ জনাম, অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাম যে অহা পৰহিলৈৰ পৰা আমাৰ বিধানসভা আছে 4 তাৰিখৰ পৰা, 4 আগষ্ট তাৰিখৰ পৰা 13 আগষ্ট তাৰিখলৈকে চলিব। এইকেইদিনৰ ভিতৰত, এই 10টা দিনৰ ভিতৰত সীমান্ত অঞ্চল পৰিচালনা কৰিবৰ কাৰণে এটা সীমান্ত নীতি, আন্তঃৰাজ্যিক সীমান্ত নীতি এটা অসম বিধানসভাত তৈয়াৰ কৰা হওক। মোৰ কাৰণে এই কথাটো উত্থাপন কৰাটো প্ৰায় অসম্ভৱ, কাৰণ আপোনালোকে সকলোৱে জানে যে মই বিধানসভাত কথা ক'বলৈ সুযোগ নাপাওঁ। কিয় নাপাওঁ আপোনালোকে জানেই, মই সেইবিলাক ব্যাখ্যা কৰিব খোজা নাই। গতিকে মোৰ কাৰণে এই কথাটো তাতে এষ্টাব্লিছ কৰাটো অকল কঠিনেই নহয়, এইটো প্ৰায় অসম্ভৱ। গতিকে মই ৰাজহুৱাকৈ অনুৰোধ জনাইছোঁ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যে অতি সোনকালে এই বিধানসভাৰ ভিতৰতে অসমৰ কাৰণে আন্তঃৰাজ্যিক সীমান্ত নীতি এটা তৈয়াৰ কৰা হওক। 2 নম্বৰ, সীমান্ত অঞ্চল পৰিচালনাৰ কাৰণে এটা ৰোডমেপ তৈয়াৰ কৰা হওক। মানে অকল নীতি এটা হ'লে নহ'ব, তাৰ লগত এখন আঁচনিৰ প্ৰয়োজন। কেনেকৈ ধৰণে সেই কামটো কৰিব, তাৰ কাৰণে এখন আঁচনিৰ প্ৰয়োজন। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে এই সময়খিনিৰ ভিতৰত এটা ৰোডমেপ তৈয়াৰ কৰা হওক। আৰু 3 নম্বৰ, সেই ৰোডমেপ অনুসৰি অসমৰ প্ৰশাসন অৰ্থাৎ অসমৰ উপায়ুক্ত আৰু অসমৰ SP বা এতিয়া বহি আছে IGP আৰু DIG, সেই অসমৰ প্ৰশাসনক সেই ৰোডমেপ অনুসৰি আমি কেনেকৈ ধৰণে সীমান্ত অঞ্চলটো শাসন কৰিম, সেই ৰোডমেপ অনুসৰি দৈনন্দিন কাৰ্যকলাপবিলাক প্ৰশাসনক চলাবৰ কাৰণে এটা আঁচনি তৈয়াৰ কৰা হওক। আৰু শেষ কথাটো হ'ল যে যদিহে অসমৰ মাটি বচাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? তেতিয়াহ'লে আমি সেই অঞ্চলৰ মানুহক, তাত বসবাস কৰি থকা বৰ্মনসকলক, তাত বসবাস কৰি থকা বাঙালীসকলক, তাত বসবাস কৰি থকা অসমীয়া মিজুসকলক, তাত বসবাস কৰি থকা খিলঞ্জীয়া মুছলমানসকলক, বৰভূঞা, মাজাৰ ভূঞা, লস্কৰসকলক তেওঁলোকক মাটিৰ পট্টা দিয়াৰ কাম শেষ কৰি দিব লাগিব।
আটাইতকৈ ইণ্টাৰেষ্টিং কথা, অকল মাটিৰ পট্টাই নহয় দেই, মই লগতে তাত ডেভেলপমেণ্টৰ কামবিলাক, ৰাস্তা বনাব লাগিব, তাত পানী যোগান কেন্দ্ৰ কৰিব লাগিব, তাত ইলেক্ট্ৰিচিটিৰ যোগান ধৰিব লাগিব, তাত স্কুল গৃহবিলাক বনাব লাগিব। কিন্তু প্ৰথম কামটো হ'ব যে তাত য'তেই অসমৰ বসতি আছে তাতে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মিজোৰামে কি কৰে, অসমৰ মাটিটো দখল কৰে, তাৰপিছত মিজোৰামৰ পিনৰ পৰা পট্টা দি দিয়ে। আমাৰ পিনৰ পৰা কি কৰে আকৌ, যে অসমৰ মাটি, এই আমাৰ বনাঞ্চলৰ মাটি দখল কৰিছে বুলি আমাৰ অসমীয়া মানুহবিলাকক আকৌ উচ্ছেদে কৰে। সীমান্ত অঞ্চলত আমাৰ নীতি হ'ল অসমীয়া মানুহক উচ্ছেদ, আৰু মিজোৰামৰ নীতি হ'ল অসমৰ মাটিত তেওঁলোকৰ মাটিৰ পট্টা প্ৰদান। এই ভুল নীতিৰ ফলস্বৰূপে, এই হঠকাৰী নীতিৰ কাৰণে, এই দুৰ্বল আৰু অপৰিকল্পিত নীতিৰ কাৰণে, এই অদূৰদৰ্শী নীতিৰ কাৰণে আজি অসমে আমি বিপদত পৰিছোঁ। আপোনালোকে সকলোৱে জানে যে মোৰ জীৱনৰ এটা বৃহৎ অংশ মই এই অঞ্চলবিলাকত, বিশেষকৈ এই অঞ্চলৰ বনাঞ্চলবিলাকত মাটিৰ অধিকাৰ, অসমৰ মানুহক মাটিৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ। দৈয়াং, টেঙানী, ৰেংমা, নাম্বৰ এই সমস্ত অঞ্চলৰ মানুহক মাটিৰ পট্টা দিবৰ কাৰণে, বা লখিমপুৰ সীমান্তৰ সেই অঞ্চলৰ মানুহবিলাকক মাটিৰ পট্টা দিবৰ কাৰণে মই সদায় যুঁজি আহিছিলোঁ। তাৰ কাৰণে কিমানবাৰ জেল গৈছোঁ, কিমানবাৰ মাৰ খাইছোঁ, কিমানবাৰ মাথা ফাটিছে, আপোনালোকে সকলোৱে নিশ্চয় জানে। কিন্তু অসম চৰকাৰক এতিয়ালৈকে বুজাবলৈ সক্ষম হোৱা নাই। এতিয়া দেখিছোঁ যে অসমৰ কিছুমান অফিচাৰে এই ঘটনাটো ঘটাৰ পাছত সেই অঞ্চলবিলাকত গৈ অৱস্থান লৈছে, বা সেই অঞ্চলবিলাকত থাকি কামবিলাক চোৱা চিতা কৰিছে। সেই সম্পৰ্কে মই বেছি ব্যাখ্যা দিব নোখোজোঁ এই মুহূৰ্তত। তাক মই আদৰণি জনাইছোঁ, আমি তাক আদৰণি জনাইছোঁ ৰাইজৰ দলে। কিন্তু অসমৰ মাটিত যদি অসমৰ মানুহবিলাকক পট্টা দি দিয়া নহয় আৰু বাৰম্বাৰ কেৱল উচ্ছেদ কৰি থকা হয়, তেতিয়াহ'লে মিজোৰাম আৰু সীমান্ত অঞ্চলৰ বাকী ৰাজ্যবিলাকে অসমৰ মাটি ক্ৰমান্বয়ে দখল কৰি অহাটো অৱধাৰিত। গতিকে এই ভুল নীতিৰ ফলস্বৰূপে আমি সীমান্ত অঞ্চলৰ মাটি সদায় হেৰুৱাই আহিছোঁ। আৰু আপোনালোকে জানে যে এই অঞ্চলটো, যিটো অঞ্চলত আজি কাজিয়াটো হৈছে, আপোনালোকে জানি আচৰিত হ'ব যে সেই অঞ্চলৰ যিটো পাহাৰ, সেই পাহাৰটোৰ নাম হ'ল ৰেংটি পাহাৰ, RANGTI, ৰেংটি হিলছ। সেই ৰেংটি হিলছ অঞ্চলটো ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অধীনত আছে। অৰ্থাৎ অসম আৰু মিজোৰামৰ যিটো অঞ্চলত ঘটনা সংঘটিত হৈছে, সেই অঞ্চলটো আচলতে ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত। এই ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত যিটো ৰেংটি পাহাৰ, সেই ৰেংটি পাহাৰৰ 7 কিলোমিটাৰ অঞ্চল, পাহাৰ এলেকাত ইতিমধ্যে মিজোৰামে মাটি দখল কৰিলে, অসমৰ মাটি, আৰু সেই মাটিত ইতিমধ্যে তেওঁলোকে মাটিৰ পট্টাও দিলে, আৰু সেই অঞ্চলবিলাকত স্কুল গৃহ, তেওঁলোকৰ চাৰ্চ, তেওঁলোকৰ পানী যোগান কেন্দ্ৰ, তেওঁলোকৰ ইলেক্ট্ৰিফিকেশ্যন, এই আটাইবিলাক কাম কৰিছে। আৰু আমাৰ অসমে তাতে অসমীয়া মানুহবিলাকক মাজে মাজে উচ্ছেদ কৰি থাকে। সেইবিলাকতো উন্নয়নৰ প্ৰশ্নটো পিছুৱাই দিলোঁ, মই নকওঁৱে, বৰং অসমীয়া মানুহক মাজে মাজে উচ্ছেদ কৰি অসমীয়া মানুহক শত্ৰুক জ্ঞান কৰি থাকে। এতিয়া সেইদিনা যেতিয়া মই তালৈ গৈছিলোঁ, IGP অনুৰাগ আগৰৱালাই খুব দুখ প্ৰকাশ কৰিছে যে যুদ্ধ হওঁতে মিজোৰামৰ মানুহবিলাক মিজোৰাম পুলিচৰ আগত আছে, পাব্লিক, আৰু আমাৰ পাব্লিক পুলিচৰ পৰা 1 কিলোমিটাৰ দূৰত আছে, 1 কিলোমিটাৰ পিছফালে আছে। মিজোৰাম পুলিচৰ আগফালে আছে, অৰ্থাৎ অসমৰ পুলিচৰ পিনে আছে মিজোৰামৰ পাব্লিক, আৰু আমাৰ মানুহ আছে অসম পুলিচৰ পৰা পিছফালে, অৰ্থাৎ অসমৰ ফালে, মিজোৰামৰ পৰা দূৰৰ পৰা, মিজোৰামৰ ফালে নহয়, অসমৰ ফালে আছে, অসম পুলিচৰ পিছফালে আছে 1 কিলোমিটাৰ দূৰত। তেওঁ মোক কৈ আছে যে মিজোৰামৰ মানুহ আমাৰ সন্মুখত পৰাৰ কাৰণে আমি গুলিয়াব পৰা নাই, কিন্তু অসমৰ মানুহ পুলিচৰ পিছফালে 1 কিলোমিটাৰ দূৰত আছে। আৰু মই খুব গালি পাৰিছোঁ, এনেকৈ কৈছে IGPয়ে, যে আপোনালোকৰ চেল্ফ প্ৰেষ্টিজ নাই নেকি, আপোনালোকে নিজৰ মাটিৰ কাৰণে কিয় আগবাঢ়ি নাহে, এইবিলাক কথা কৈছোঁ বুলি কৈছে। কিন্তু এতিয়া তেখেতক কোনে বুজায়, বা তেখেতে নিজেই বা বুজি পাবনে নাই যে এই পৰিস্থিতিটো, অসমৰ মানুহৰ সেই ভয়াৰ্ত পৰিস্থিতিটো
অসমৰ মানুহৰ সেই ইনভলভমেণ্ট নথকাৰ পৰিস্থিতিটো সৃষ্টি কৰি দিছে অসম চৰকাৰে নিজে। য'ত মিজোৰামে তেওঁলোকৰ জনতা, তেওঁলোকৰ কমিউনিটি, তেওঁলোকৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যনছ, তেওঁলোকৰ সংগঠনসমূহ, তেওঁলোকৰ ৰাজনৈতিক দলসমূহ, তেওঁলোকৰ পুলিচ আৰু তেওঁলোকৰ চৰকাৰ ঐক্যবদ্ধভাৱে অসমৰ মাটি দখল কৰিবৰ কাৰণে ক্ৰমাগতভাৱে আগবাঢ়ি আহিছে। তাত অসমৰ মানুহ